কেৰালা চৰকাৰে বহিৰাজ্যৰ শ্ৰমিকৰ সন্তানৰ শিক্ষা আৰু কল্যাণৰ বাবে এক নতুন আঁচনি জ্যোতিৰ শুভাৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে উল্লেখ কৰা অনুসৰি নতুন শৈক্ষিক বৰ্ষৰ পৰা এই আঁচনিৰ জৰিয়তে কোনো বহিৰাজ্যৰ শ্ৰমিকৰ সন্তানক ৰাস্তাত ঘূৰি ফুৰা বা কামত লিপ্ত হোৱা দেখা নাযাব। স্থানীয় প্ৰশাসন আৰু বিদ্যালয়ৰ সহযোগত এই কাৰ্যসূচীৰ জৰিয়তে ঘৰে ঘৰে অভিযান চলোৱা হ'ব, যাতে সকলো বিদ্যালয়গামী শিশুৱে শিক্ষাৰ সুযোগ লাভ কৰে। কেৰালাত প্ৰায় ৩৫ লাখ বহিৰাজ্যৰ শ্ৰমিকে বিভিন্ন ক্ষেত্ৰত কাম কৰে আৰু তেওঁলোক এতিয়া ৰাজ্যখনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ মতে এই পদক্ষেপে শিক্ষা আৰু সাংস্কৃতিক একাকীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে জ্যোতি আঁচনি কাকান্নাডৰ কিনফ্ৰা কনভেনশ্যন চেণ্টাৰত মুখ্যমন্ত্ৰীৰ সৈতে এক মুখামুখি কাৰ্যসূচীৰ জৰিয়তে আৰম্ভ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহিৰাজ্যৰ শ্ৰমিকৰ সন্তানসকলক বিদ্যালয়ত ভৰ্তি কৰাৰ লক্ষ্যৰে শিক্ষক আৰু স্থানীয় প্ৰশাসনৰ সদস্যসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰি শিক্ষাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰিব। কেৰালাৰ আগৰ ৰশ্নি আৰু চাংগাথি আঁচনিৰ দৰে এই কাৰ্যসূচীয়ে বহিৰাজ্যৰ শিশুসকলক মালায়ালাম, ইংৰাজী আৰু হিন্দী শিকাত সহায় কৰিব। কিন্তু এই কামত কিছু প্ৰত্যাহ্বান আছে বুলিও উল্লেখ কৰা হৈছে। চেণ্টাৰ ফৰ মাইগ্ৰেশ্যন এণ্ড ইনক্লুচিভ ডেভেলপমেণ্টৰ কাৰ্যবাহী সঞ্চালক বেনয় পিটাৰৰ মতে বহু প্ৰৱাসী শিশুৰ জন্ম প্ৰমাণপত্ৰ বা আধাৰ কাৰ্ড নাথাকে, যাৰ বাবে বিদ্যালয়ত ভৰ্তিত অসুবিধা হয়। ইয়াৰ উপৰিও ইউনিফৰ্ম, কিতাপ আৰু অন্যান্য শিক্ষাৰ খৰচৰ বাবে পৰিয়ালবোৰে আৰ্থিক সমস্যাৰ সন্মুখীন হয়। তথাপিও এই আঁচনিয়ে বহিৰাজ্যৰ শিশুসকলৰ বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰি এক নিৰাপদ আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।